ৰাজ্যত কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত ইলেকশ্যন। ইয়াক লৈ বৰ্তমান খুবেই চিন্তা চৰ্চা কৰি আছে। কিন্তু এই চিন্তা চৰ্চাৰ মাজতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই এটা কথা স্পষ্ট কৰি দিছে যে ৰাজ্যত কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত ইলেকশ্যন। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে ৰাজ্যত কেতিয়া ইলেকশ্যন হ'ব বা পঞ্চায়ত ইলেকশ্যন হ'ব নে নাই, হ'লে কেতিয়া হ'ব। গতিকে সকলো ৰাজনৈতিক দলৰ বা সকলো কৰ্মকৰ্তাৰ জল্পনা কল্পনাৰ অন্ত পেলাই আজি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিলে ৰাজ্যত কেতিয়া হ'ব পঞ্চায়ত নিৰ্বাচন। এই সন্দৰ্ভত আজি কি ক'লে মুখ্যমন্ত্ৰীয়ে আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে। কিন্তু আজি 13 তাৰিখ 12 তাৰিখ আজিৰ পৰা যদি এমাহৰ ভিতৰত আমি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰোঁ, সি মেট্ৰিক পৰীক্ষা আমাৰ 14 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে আমি কাউণ্টিং হলেই নাপাম আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিব নোৱাৰিব। গতিকে মই ভাবোঁ আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল। এতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ ব্যৱস্থা কৰিম। মই ভাবোঁ যে বিহুৰ আগে পিছে আমি পাতিব লাগিব, কাৰণ বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিৱেশটো নাথাকিব। আৰু আপোনালোক সকলোৱে জানে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা। আমাৰ মন আছিলে যে আমি যদি 3 তাৰিখ বা 2 তাৰিখে যদি অধিসূচনা দিব পাৰিলোহেঁতেন, মেট্ৰিক পৰীক্ষাৰ 10 দিন আগতে আমাৰ পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণ হৈ গ'লহেঁতেন। কিন্তু যি নহওক, উচ্চ ন্যায়ালয়ৰ ওপৰততো আমাৰ কোনো বক্তব্য নাই। তেখেতসকলৰ যিয়ে যেনেকৈ নিৰ্দেশ দিয়ে আমি পালন কৰিবই লাগিব। কিন্তু মই ভাবোঁ যে আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগত এতিয়া আমি পঞ্চায়ত পাতাৰ পৰিৱেশটো নাথাকিবগৈ। নিশ্চয় আপোনালোকে সুধিছে, এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্য। এতিয়া সকলো জল্পনা কল্পনাৰ অন্ত পেলাই আজি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ৰাজ্যত কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু কেনেদৰে হ'ব। সকলো কথা নিশ্চয় আপোনালোকে অনুমান পাইছে তেওঁৰ কথাৰ পৰা। আৰু মই ভাবোঁ পঞ্চায়ত নিৰ্বাচনত এনেদৰে লাগি নাথাকি সকলোৱে নিজৰ নিজৰ কামত, বিজনেছত আৰু যাৰ যি আছে তাত গুৰুত্ব দিয়ক। তেতিয়াহে আমাৰ বাবে এয়া শুভ হ'ব, আমাৰ বাবে এয়া ভাল হ'ব। কাৰণ আমি দেখিছোঁ ইতিমধ্যে একাংশ মানুহে, একাংশ ব্যক্তিয়ে পঞ্চায়ত নিৰ্বাচনক লৈ যথেষ্ট এক্টিভ হোৱা দেখা গৈছে, সক্ৰিয় হোৱা দেখা গৈছে। গতিকে এই নিৰ্বাচন আহিব, নিৰ্বাচন যাব, কিন্তু আমাৰ সাধাৰণ মানুহৰ যি ভাগ্য সেয়া একেই থাকিব। তাত কোনো পৰিৱৰ্তন নহয়, তাত কোনো ধৰণৰ চেঞ্জিঙো নাহে। নেতা হ'ব বা কোনোবা মেম্বাৰ হ'ব, কোনোবা প্ৰেচিডেণ্ট হ'ব, কোনোবা ওপৰলৈ আগবাঢ়ি যাব, কিন্তু আমাৰ ভাগ্য আমাৰ সকলো ঠাইতে থাকিব। গতিকে এইবোৰ বাদ দি সকলো নিজৰ নিজৰ কামত লাগক। ধন্যবাদ। ভিডিঅ'টো চাই ভাল লাগে যদি লাইক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আসসালামু আলাইকুম।